নমস্কাৰ আজি ষষ্ঠ শ্ৰেণীৰ দ্বিতীয় পাঠহ সহ সা তত এইসহ এসা এতত এই পাঠটো আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। অসমীয়া অনুবাদৰ সৈতে কোৱা হৈছে, লগতে প্ৰশ্নোত্তৰো আলোচনা কৰা হৈছে। সহ ছাত্ৰহ সৌজন ছাত্ৰ, সহকহ তেওঁ কোন, সহ ছাত্ৰহ তেওঁ ছাত্ৰ। ছাত্ৰহ কিং কৰোতি ছাত্ৰজনে কি কৰিছে, ছাত্ৰহ পঠতি ছাত্ৰজনে পঢ়িছে। এসহ আচাৰ্যহ এইজন আচাৰ্য, এসহ কহ এইজন কোন, এসহ আচাৰ্যহ। আচাৰ্যহ কিং কৰোতি আচাৰ্যজনে কি কৰিছে, আচাৰ্যহ লিখতি। সহ অসহ এইটো ঘোঁৰা, সহ কহ এইটো কি, সহ অসহ এইটো ঘোঁৰা। অসহ কিং কৰোতি ঘোঁৰাটোৱে কিং কৰিছে, অসহ ধাৱতি ঘোঁৰাটোৱে দৌৰিছে। অৰ্থাৎ সহ বুলি ক'লে তেওঁ বুজায়, কিন্তু এতিয়া আমি ঘোঁৰাটোৰ ক্ষেত্ৰত তেওঁ বুলি নকৈ এইটো বুলি উল্লেখ কৰিছোঁ। এছা ৰাধা এইগৰাকী ৰাধা, এছা কা এইগৰাকী কোন, এছা ৰাধা এইগৰাকী ৰাধা। ৰাধা কিং কৰোতি ৰাধা নৃত্যতি ৰাধাই কি কৰিছে, ৰাধাই নাচিছে। চা কা তাই কোন, চা বালিকা তাই ছোৱালী। বালিকা কিং কৰোতি ছোৱালীজনীয়ে কি কৰিছে, বালিকা পঠতি ছোৱালীজনীয়ে পঢ়িছে। এছা মাতা এইগৰাকী মা, এছা কা এইগৰাকী কোন, এছা মাতা এইগৰাকী মা। মাতা কিং কৰোতি মায়ে কি কৰিছে, মাতা পশ্যতি মায়ে ৰান্ধিছে। এতৎ পুষ্পম এইপাহ ফুল, এতৎ কিম এইটো কি, এতৎ পুষ্পম এইপাহ ফুল। কিং বিকশতি কি ফুলিছে, পুষ্পং বিকশতি ফুল ফুলিছে। এতৎ পত্তম এইটো পাত, এতৎ কিম এইটো কি, এতৎ পত্তম এইটো পাত। কিং পততি কি সৰিছে বা কি পৰিছে, পত্তং পততি পাত সৰিছে। তৎফলম সেইটো ফল, তৎ কিম সেইটো কি, তৎফলম সেইটো ফল। কিং পততি কি সৰিছে, ফলং পততি ফল সৰিছে। এতৎ বাহনম এইখন গাড়ী, এতৎ কিম এইখন কি, এতৎ বাহনম এইখন গাড়ী। কিং গচ্ছতি কি গৈছে, বাহনং গচ্ছতি গাড়ীখন গৈছে। এতিয়া হৈছে অভ্যাস। অভ্যাসত কি দিছে, মৌখিকম উচ্চাৰণং কুৰুত মুখত এইটো উচ্চাৰণ কৰিব লাগে। যেনেকৈ ছাত্ৰহ ছাত্ৰ ছাত্ৰহ, পুষ্প পুষ্পম, ফল ফলম, আচাৰ্য আচাৰ্যঃ, পত্ত পত্তম, বাহন বাহনম। এতিয়া মেলনং কৃত বাক্যানি ৰচত এইটো মিলাব লাগে। যেনেকৈ অশ্বঃ ধাৱতি, আচাৰ্যঃ লিখতি, মাতা পশ্যতি, বাহনম গচ্ছতি, ৰাধা নৃত্যতি। 3 নম্বৰ প্ৰশ্নত কি দিছে, উদাহৰণং দৃষ্ট্বা ৰিক্ত স্থানানি পূৰয়ত উদাহৰণটো চাই খালী ঠাইসমূহ পূৰ কৰিব লাগে। যথা উদাহৰণ দিছে কি, ছাত্ৰঃ পঠতি সহ ন ধাৱতি, বালিকা পঠতি সা ন নৃত্যতি। ইয়াত অৰ্থাৎ কৰ্তাটো সলনি কৰি দেখুওৱা হৈছে। যেনেকৈ এতিয়া পুষ্পং বিকশতি এতৎ ন পততি, ৰাধা নৃত্যতি সা ন পঠতি, মাতা পশ্যতি সা ন নৃত্যতি, আচাৰ্যঃ লিখতি সহ ন ধাৱতি, বালকঃ পঠতি সহ ন লিখতি। এইখিনি এনেধৰণে হৈছে। 4 নম্বৰতে কি দিছে, কোষ্ঠকাত উচিত শব্দং চিত্ৱা বাক্যং ৰচয়িত বন্ধনীৰ ভিতৰৰ পৰা শব্দটো কোনটো শুদ্ধ শব্দ সেইটো লৈ লিখিব লাগে। যেনেকৈ অশ্বঃ ধাৱতি, ৰাধা নৃত্যতি, পুষ্পং বিকশতি, বাহনং গচ্ছতি, আচাৰ্যঃ লিখতি। 5 নম্বৰত দিছে শব্দৰূপ লিখিব লাগে। বালক শব্দৰূপ লিখিব দিছে, সৰ্বেষু বিভক্তিষু। ফল শব্দৰূপ লিখিবলৈ দিছে আৰু বালিকা, অৰ্থাৎ ইয়াত পুলিংগৰ বালক, স্ত্ৰীলিংগৰ বালিকা আৰু ক্লিবলিংগৰ ফল। পুলিংগ আৰু ক্লিবলিংগত প্ৰায় একেই হয়, স্ত্ৰীলিংগত অলপ বেলেগ ধৰণৰ হয়। গতিকে এইখিনি চাবা যে বালক শব্দৰ
পুলিংগত কেনেকৈ হৈছে বালকহ বালকৌ বালকাহ বালকম বালকৌ বালকান বালকেন বালকাভ্যাম বালকৈহ এনেধৰণে হৈছে লতা শব্দৰ ৰূপখন তেনেকৈ লতা লতে লতাহা লতাম লতে লতাহা লতয়া লতাভ্যাম লতাভিঃ লতায়ৈ লতাভ্যাম লতাভ্যঃ লতায়া লতাভ্যাম লতাভ্যঃ লতয়া লতয়ু লতানাম লতায়াম লতয়ু লতাসু লতা লতে লতাহা। গতিকে এইখিনি মুখস্থ কৰোঁতে তেনেধৰণে কৰিবা আৰু কাষৰ বিভক্তিবোৰ মনত ৰাখি লোৱা যে প্ৰথমৰ পৰা সপ্তমী বিভক্তিলৈকে আছে সম্বোধন আছে আৰু ওপৰত একবচন দ্বিবচন বহুবচন আছে। ঠিক তেনেধৰণে আমি বালিকা শব্দৰূপ আৰু বালক শব্দৰূপখনো গাব পাৰোঁ। বালক শব্দৰ ৰূপখন লতা শব্দৰ দৰে নহয়, এই ক্লিবলিংগ শব্দৰ ৰূপৰ লগত মিলে। গতিকে তোমালোকে সেইখন চাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত তোমালোকৰ ব্যাকৰণসমূহ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু লগতে চেনেলটো ভাল লাগিলে নে বেয়া লাগিছে লাইক কমেণ্ট কৰি জনাই যাবা। নমো নমঃ।